সকলোৱে জানো যোৱা 9 তাৰিখে যোৰহাটৰ পৰা দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5,55,555টা গৃহ আনুষ্ঠানিকভাৱে তেখেতৰ কৰ কমনেৰে অসমবাসীক উচৰ্গা কৰিলে PMOI গৃহ। তাৰ ভিতৰতে আমাৰ এই 44টা PMOI ঘৰ আমি যিটো চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ খুমটাই পঞ্চায়তত আমি নিৰ্মাণ কৰিলোঁ। PMOI কলনীখনৰো সংলগ্ন আছিল। সেইদিনা আমি হয়তো তেখেতে এই এটা দৃশ্যও দেখিছে, আমাৰ এই কলনীখন আদৰ্শ কলনীবাদী কলনী আমি নিৰ্মাণ কৰিছোঁ, য'ত আমাৰ জল জীৱন মিছন আছে, এটা আদৰ্শ অংগনবাদী কেন্দ্ৰ, বাউণ্ডেৰী ৱাল, MP ফাণ্ডৰ আঞ্চলিক পঞ্চায়তৰ তাত জড়িত আছে, আৰু MP ফাণ্ড হওক, বিধায়ক, এনেকৈ ধৰণৰ বহু পুঁজি লগাই আমি এখন আদৰ্শ এখন কলনী আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আজি সেই হিতাধিকাৰীসকলক আমি গৃহত তেখেতসকলৰ লগত আনি আৰু তেখেতৰ লগত মত বিনিময় কৰি আজি আনুষ্ঠানিকভাৱে আমি পঞ্চায়তৰ ফালৰ পৰা আমি তেখেতসকলক আমি শুভেচ্ছা জনাবলৈ আহিলোঁ। সকলোৱে যাতে ইয়াতে পৰিয়ালখিনি ভাল ধৰণে থাকে আৰু তেওঁলোকৰ কোনো যাতে অভাৱ অভিযোগ নহয়। গতিকে এই 44টা পৰিয়াল আমি চৰকাৰীভাৱে ভূমিহীন, যাৰ মাটি নাছিল, আৰু তেওঁ PMOI এটা গৃহৰে সৈতে তেখেতসকলক এইটো প্ৰধানমন্ত্ৰী আদৰ্শ মানে তেওঁৰ সপোনৰ যিখন আঁচনি PMOI প্ৰধানমন্ত্ৰী আৱাস যোজনা আমি পালোঁ। আমি খুব ধন্যবাদ জনাইছোঁ প্ৰধানমন্ত্ৰী।